নমস্কাৰ দে আইতা মই আহিছিলোঁ গুৱাহাটীৰ পৰা আইতা আপোনালোকৰ ঘৰটো সেই ৰাস্তাৰ পৰা মোৰ চকুত পৰিছে মানে এই ঘৰটো দেখিছেনে এটা বৰ ধুনীয়া ঘৰ আছে গাঁৱৰ মাজত আৰচিচি বিল্ডিং এইটো ঘৰত পাৰিম নেকি দাদা সুধিলে মই ইউটিউবত মানে ভিডিঅ' বনাওঁ এওক ৰাস্তাতে লগ পালোঁ এও বহুত সহায় কৰিছে মোক মই সুধিলোঁ মানে যদি আপুনি অনুমতি দিয়ে আপুনি যদি ফ্ৰী আছে আপোনালোকৰ ঘৰৰ চৌপাশটো বা ঘৰখন এবাৰ দেখুৱালোঁ হয় অঁ দাদা মই মানে ইউটিউবত ভিডিঅ' বনাওঁ মায়ঙত আহিছিলোঁ আপোনালোকৰ মায়ঙত মানে ইউটিউবত মই মানে ৰেণ্ডম অচিনাকি মানুহৰ যে ঘৰৰ হোম টুৰ দিওঁ ইয়াতে সেনেকুৱা ঘৰ আছে নেকি Hello guys, welcome back to my YouTube channel. মই ৰাজদীপ আপোনালোকক মই মোৰ YouTube channel পুনৰ এবাৰ স্বাগতম জনাইছো। যোৱা ভিডিঅ'টোত আপোনালোকে মায়ঙৰ এটা ৰেণ্ডম হোম টুৰ দেখিলে। কেনেকুৱা পালে আপোনালোকে কমেন্টত নিশ্চয় জনাব। এতিয়া আছো মই বৰ্তমান মায়ঙত কাৰণ যোৱাবাৰ মায়ঙত আহি মোৰ বহুত ভাল লাগিল আৰু মায়ঙৰ এই যে গাঁৱলীয়া এই পৰিৱেশ সঁচাই ভাল লাগিল আৰু মায়ঙৰ মানুহবোৰ মোৰ প্ৰায় ভালেই লাগিছে গতিকে আজি আকৌ মায়ঙত আহিছো আজি আকৌ যাম এটা অচিনাকি মানুহ আৰু এটা অচিনাকি ঘৰৰ হোম টুৰ দিবলৈ চেষ্টা কৰিম তেন্তে বলক আজিৰ এই ভিডিঅ'টো এই গাড়ী চাড়ীবিলাক আহি কিনে বৰ ডিষ্টাৰ্ব দিয়ে তেন্তে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ বিচাৰি যাওঁ এটা নতুন ঘৰ বিচাৰি যাওঁ এটা অচিনাকি মানুহ বলক গাড়ীত বহু বলক বহুত গৰম আছে বাহিৰত এইখন পৰি মোৰ সন্মান খেদাব ৰ'ব মানুহ এইপিনে হৰণ মাৰি পাব কৰিছে বলক গাড়ীখন ষ্টাৰ্ট দিওঁ যাব লাগে যাত্ৰাৰ আৰম্ভণি কৰিলোঁ এয়া যাতে যাত্ৰাটো আমাৰ শুভ হওক বিচাৰি পাওঁ যাতে এটা অচিনাকি মানুহ আৰু এটা ধুনীয়া ঘৰ বলকচোন আজি ভাগ্যত কি আছে ওলাই যাওঁ ইফালে আহি কিবা এটা চক পাইছোঁ এইটো চাগে মায়ঙৰে কিবা এটা চক হ'ব এইখন কি বা হয় এই ৰ বাইকখন গাড়ীখন কিবা বেলেগকে ঘূৰি দিওঁ ৰাজা মায়ঙৰ এইটো চক গাড়ীৰ শব্দ শুনে সেনেকে নাচাব মই না প্ৰেমত পৰি যাবা ৰাস্তাত এটাও মানুহ নাই আৰু মানুহৰ ঘৰো দেখা নাই বহুত দূৰ আহিলো কি কৰা যায় উফালে এখন দোকান দেখা পাইছো তাতে সুধো নেকি সুধি আহো দাদা মই মানে ইউটিউবত ভিডিঅ' বনাওঁ মায়ঙত আহিছিলোঁ আপোনালোকৰ মায়ঙত অলৰেডি ভিডিঅ' এটা বনালোঁ বাৰু মানে ইউটিউবত মই মানে ৰেণ্ডম অচিনাকি মানুহৰ যে ঘৰৰ হোম টুৰ দিওঁ মানে গাঁৱত গৈ থাকিলে যাৰ ভাল ঘৰ দেখা পাওঁ মানে ধুনীয়া লগা ঘৰ দেখিলে হোম টুৰ দিওঁ ইয়াতে সেনেকুৱা ঘৰ আছে নেকি এঘৰটো দেখিলোঁ তেওঁলোকৰ তাত অলৰেডি বনালোঁ বাৰু ভিডিঅ' এই শ্বুটিং টুটিং কৰে যে তেওঁলোকৰ তাত বনালোঁ বাৰু হা মানে সেই আৰু দেখাত গাঁৱৰ পৰিৱেশটো লাগে মানে ডাইৰেক্ট যাওঁ মানে গৈ কিনে দেখুৱাওঁ মানে ৰাইজক ইয়াতে এটা ভাল ঘৰ দেখিছোঁ কিন্তু মই এবাৰ সুধিব খুজিলোঁ চিনি পাই নেকি হয় এই যে ঘৰ ইপিনে চাওকচোন ইপিনে এটা বৰ ধুনীয়া ঘৰ দেখিছোঁ গলিটোত সোমাই গৈ এই ঘৰটো দেখিছেনে এটা বৰ ধুনীয়া ঘৰ আছে গাঁৱৰ মাজত আৰচিচি বিল্ডিং এইটো ঘৰত পাৰিম নেকি দাদা সুধিলে অকমান যদি যাই কিনে সুধি দিয়ে সুবিধা হয় বেছি ডাঙৰ মানুহৰ ঘৰত কুকুৰ চুকুৰ থাকে ন ভয়ো লাগে আৰু তাৰ আগতে এবাৰ মোৰ চেনেলটো এবাৰ চাই লওক মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ সেইটো চোৱাটো মোক কোৱাটো দায়িত্ব হয় যিহেতু এবাৰ চাই লওকচোন ইউটিউবত MS World বুলি আছে হয় এই দাদাজন বৰ্তমান যাই কিনে এবাৰ কৈ দিব বুলি কৈছে যিহেতু বহুত ডাঙৰ মানুহৰ ঘৰটো বহুত ধুনীয়া লাগিছে কি ডিজাইনত বনাইছে নাজানো কিন্তু বহুত দূৰৰ পৰা আকৰ্ষণ কৰিছে মোক গতিকে এওঁ যাব মই গাড়ীখন লৈ সোমাই গৈ আছোঁ দাদা গৈ আছোঁ মই পিছে এতিয়া কেনেকৈ ক'ব যে অসমৰ মানুহ আপুনি বেয়া বুলি ইমান বেছি সহজ সৰল সুধিলোঁ তেওঁলোকে মোক এগ্ৰী কৰিলে আৰু মোক ক'লে যে তেওঁ এতিয়া লৈ যাব আৰু এবাৰ সুধিও দিব কাৰণ যিহেতু ডাঙৰ মানুহ কুকুৰ চুকুৰ থাকে আৰু ব্যস্ত হৈ থাকে ন ঘপককৈ সোমাই গ'লে মানুহে অলপ ডিষ্টাৰ্বো পাব পাৰে দেখিছেনে গৈ আছোঁ গলিটোৰে আৰু ঘৰটো প্ৰায় ওচৰ পাইছোঁহি আৰু মানুহজন দাদাজন গ'ল আগে সোমাইছে চাগে তেওঁ বলকচোন চাওঁ আপোনালোকৰ কাৰণে কি কৰা নাই এবাৰ ছাবস্ক্ৰাইবাৰ বাটনটো টিপি দিয়ক ইয়াৰ বলকচোন সোমাই যাওঁ চাওক ঘৰটো কি ধুনীয়া লাগিছে চৌপাশটো আৰু ইফালে এটা আছে পুৰণা ঘৰ মানে পুৰণি ঘৰ হেল্ল' আইতা নমস্কাৰ দেই আইতা নমস্কাৰ বোলো মই আহিছিলোঁ গুৱাহাটীৰ পৰা আইতা আপোনালোকৰ ঘৰটো সেই ৰাস্তাৰ পৰা মোৰ চকুত পৰিছে মানে বৰ ভাল লাগিছে মই ইউটিউবত মানে ভিডিঅ' বনাওঁ ইউটিউবত যে
ভিডিঅ' বনাম মানে এনেকৈ গাঁৱৰ পথেৰে যেতিয়া মই গৈ থাকোঁ গাঁৱৰ পুৰণি দিনীয়া যিবোৰ ঘৰ আছে বা গাঁৱৰ পৰিৱেশত থকা এটা ধুনীয়া ঘৰ দেখিলে মই আমাৰ অসমৰ ৰাইজক দেখুৱাব বিচাৰোঁ যে সেই ঘৰটো ক'ত আছে ঘৰৰ পৰিৱেশটো কেনেকুৱা মানুহ ঘৰ কোন গোটেই দেখুৱাব বিচাৰোঁ মানে ইউটিউবত আপোনালোকে আগতো আপোনালোকে চাগে চিনি পাব এঘৰ মানুহ আছিলে অসমৰ শ্বুটিং টুটিং কৰে অসমীয়া চিনেমাৰ শ্বুটিং কৰে পুৰণি দিনীয়া এটা ঘৰ আছিলে তেওঁলোকৰো ভিডিঅ' বনাইছোঁ মই আজি চাংঘৰ টাইপৰ যে বনাইছিলে যে হেৰো তেওঁলোকৰ তাতো বনাইছোঁ যদি আপুনি অনুমতি দিয়ে আপুনি যদি ফ্ৰী আছে আপোনালোকৰ ঘৰৰ চৌপাশটো বা ঘৰখন এবাৰ দেখুৱালোঁ হয় দেখুৱাবনে অঁ কোনে দেখুৱাব বা আইতা আইতা বুলি মাতিম নে মই হয় হয় গোটেইখিনি দেখাই দিব আৰু এওক ৰাস্তাতে লগ পালোঁ এওঁ বহুত সহায় কৰিছে মোক মই সুধিলোঁ মানে হয় বাইদেউগৰাকীয়ে দেখাই দিব আমাক এয়া চাওক আইতাগৰাকীয়ে ঊল গুঠি আছে এইটো কি বনাই আছে বাৰু টেবুলত পাৰা ক্লথ টেবুল ক্লথ অ' মাই গড এই বস্তুটোৱে ভয় লাগে মোৰ বাইদেউ পিছে আপোনাৰ ভিডিঅ'ৰ আৰম্ভণিতে আপোনাৰ ভাল নামটো অকণমান কৈ দিবনে মানে ৰাইজেতো সুধিব ন সেইকাৰণে নামটো অকণমান কৈ দিয়ক আপোনাৰ কণিকা হয় ধন্যবাদ আইতা তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো বোলো আৰম্ভ কৰোঁ ব'লক বাইদেউ আপুনি এক চাইডৰ পৰা দেখুৱাই গ'লে হ'ল মোক আহিছোঁ দাদা থেংক ইউ দেই আপোনাক বহুত ধন্যবাদ ঘৰৰ ভিতৰলৈকে সোমাই আহিলোঁ সোমাই আহি এখন ফটো দেখিছোঁ এখন কাৰ হয় বাৰু আপোনালোকৰ দেউতা ঢুকালে তেওঁ এইটো এওঁলোকৰ দেউতা আছিলে আৰু সোমাই আহি ইয়াতে মাটিৰ কিছুমান কলহ দেখিছোঁ কল ৰাখি থৈ দিছে আইতাই বিহুৰ কাৰণে ইয়াত দৈ গাখীৰ বনাইছে চাওক এয়া বিহুৰ কাৰণে দৈ গাখীৰ বনাইছে ইয়াতে হয় আৰু এইটো চাইডে আছে ইনভাৰ্টাৰ চিৰিটোৰ তলত অলপমান লাইটবোৰ দি দিছে আইতাই এইটো হৈছে সোমাই আহিয়ে এনেকৈ দৰ্জাখনৰ পৰা সোমাই আহিয়ে পাব চিৰিটো এইটো এটা ডুপ্লেক্স ঘৰৰ আৰ্হিত বনাইছে ঘৰটো মানে ডুপ্লেক্স ঘৰ হয় আৰু এইটো চাইডে আছে ডাইনিং টেবুল সেইটো চাইডে আছে শ্বকেছ আৰু সিফালে আছে ফ্ৰিজ সিফালে যাম বাৰু ইফালে এইটো আপোনাৰ ড্ৰয়িং ৰুম নেকি বলকচোন এইটো ড্ৰয়িং ৰুম মই সোমাই আহিলোঁ এনেকৈ সোমাই অহাৰ আগতে দুখন পাব ধুনীয়াকৈ পৰ্দা আঁৰি থৈ দিছে আৰু এনেকৈ আছে ড্ৰয়িং ৰুমটো বৰ ধুনীয়াকৈ ৱাল পেইণ্ট কৰিছে এইটো কিন্তু ৱাল পেইণ্ট হয় হা এইটো ৱাল মানে পেইণ্ট কৰিছে কোনো ষ্টিকাৰ লগোৱা নাই আৰু এখন বৰ ধুনীয়া এখন ফেমিলি সোফা ইয়াতে আছে এখন কাঠৰ চেণ্টাৰ টেবুল চাওক বৰ ভাল লাগিছে আৰু আছে ফেমিলি সোফা নৰ্মেল আৰু ইফালে এখন গুঠিছে নেকি হয় নেকি আচ্ছা এখন এই যে বনাই আছিলে আইতাগৰাকীয়ে টেবুল ক্লথ এনেকুৱাই তেওঁ গুঠি গুঠি এনেকৈ টেবুলত এইখন বনাই কিনে পাৰি থৈ দিছে চাওক এতিয়া বনাইছে মাত্ৰ আচ্ছা আইতাগৰাকী আগৰ দিনৰ আইতাবিলাকে এনেকৈ আমাৰ টেবুল ক্লথ গামোচা এইবোৰ বৈ আছিলে ইফালে এখন আছে ধুনীয়াকৈ বিচনা ইয়াতে আছে এটা বেতৰ মুঢ়া এখন বিচনা ইয়াতে আইতাই চাগে পেপাৰ পঢ়ে ইয়াতে এইটো বিচনাখনতে আছে প্ৰেছাৰ জোখা এটা মেচিন কাৰণ আইতাৰ প্ৰেছাৰ চেছাৰ উঠি থাকে ন জোখে আৰু এইখন আছে চেণ্টাৰ টেবুল এখন এইটো ৰুমতে কাঠৰ আৰু ইয়াতে আছে তামোল পাণৰ খৰাহীটো আইতাই যিহেতু তামোল খায়ে আছে এইটো তামোল পাণৰ খৰাহী আৰু ইফালে এখন হৈছে ডাইনিং টেবুল আৰু ইয়াতে ধুনীয়াকৈ কিছুমান পিঠাগুড়ি আছে আৰু আছে এইটো মানি প্লেণ্ট আৰু এইটো হৈছে শ্বকেছ চাওক ইফালে আছে বাথৰুম নেকি এইটো হৈছে বাথৰুম চাওক বাথৰুমটো খুব ধুনীয়া পৰিষ্কাৰ ভাল লাগিছে আৰু এইটো হৈছে মুখা ধুব ডাইনিং টেবুলৰ ডাইনিঙৰ কাষতে আছে এইটো এটা বেচিন আৰু এইটো এটা ৰুম নেকি এইটো বেডৰুম নেকি হয় অকণমান লাইটকেইটা দি দিব নেকি বাইদেউ কণিকা বাইদেউ আইতা এইফালৰ পৰা কৈ আছে যে সজোৱা পৰা মানুহ নাই গতিকে সেই আৰু কিন্তু হ'লেও আইতাই বৰ ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে আৰু এইটো হৈছে বেডৰুম এইটোত কোন থাকে আচ্ছা 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 এখন হৈছে আলনা আৰু ইফালে আছে এখন টেবুল এখন হৈছে বিচনা আৰু ইফালে আছে এখন ড্ৰেছিং টেবুল চাওক আৰু এইটো হৈছে গডৰেজ বলক এইটো ৰুমৰ পৰা ওলাই আহিলোঁ দৰ্জাখন মই লগাই দিলোঁ আৰু ইফালে যদি যাওঁ আইতা আমি কি পাম এইটো আইতাৰ ৰুম অকণমান লাইটটো দি দিব কণিকা বাইদেউ এইটো আহিছে আইতাৰ ৰুম আইতাই বৰ ধুনীয়াকৈ চাফ চিকুণ আৰু পৰিষ্কাৰকৈ ৰাখিছে বহুত ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে চাওক সোমাই আহি এখন পাব বহুত পুৰণি দিনা এখন চকী ইমান নতুন ঘৰটোত এখন পুৰণি চকী বহুত ধুনীয়াকৈ স্মৃতি হিচাপত চম্ভালি ৰাখিছে এখন বহুত পুৰণি চকী নেকি আইতা আপোনাৰ লগত মানে বিয়া পাতি অনাৰ দিনতে এখন মানে আপুনি বিয়া পাতি অনাৰ দিনতে লগত লৈ আহিছে তেতিয়াৰ পৰা আছে তেতিয়াহ'লে কিমান মান বছৰ হ'ব আইতা এখন এইবোৰ চব পুৰণি দিনা আপোনাৰ লগত অনা 1966ত
মানে 70-80 বছৰ হৈ গ'ল ভাবক এখন 70-80 বছৰ পুৰণি চকী ইফালে আছে 70-80 বছৰ এটা পুৰণি এটো চাগে বিয়াতে আনা এটো আলমাৰি কাপোৰ সজাই থৈছে এটো আইতাই বিয়াত লগত আনিছিলে আৰু এখন হৈছে ড্ৰেছিং টেবুল নেকি ড্ৰেছিং আইনা এখন ড্ৰেছিং আইনা এখনো আইতাই লগত বিয়াৰ সময়তে লগত লৈ আহিছিলে এই আলনাখনো লৈ আহিছিলে আইতা এতিয়াও নতুন বস্তু ইয়াতে ভৰুৱা নাই যদিও বা ঘৰটো বহুত নতুন কিন্তু তেওঁৰ লগত আনা স্মৃতিখিনি এতিয়াও সামৰি ৰাখিছে এয়াই চাগে স্মৃতি সব ভাল লাগে এটা ঠুকা হয় আজি 3 মাহ হৈ গৈছে এই 3 মাহৰ ভিতৰতে এইখন গাঠিছে আৰু আছে আইতা এবোৰ কৰি থাকে সব কি কলে আইতা 3 মাহ হৈছে বাবা 3 মাহ হৈছে হ আচ্ছা আচ্ছা এই 3 মাহ এইখন লাইছি 7000 পিছত হয় হয় এইখিনি এইখন এতিয়া গাঠা বৰ্তমান সব আইতা এবোৰ গাঠিছে বহুত ধুনিয়াকে টেবুল ক্লথ কিছুমান ঘৰতে বহি থাকে গতিকে মানুহগৰাকী এনেকে টুকুৰ টুকুৰকে কিবা কিবি কাম কৰি থাকে কি ধুনিয়া ধুনিয়া টেবুল ক্লথ গাঠিছে সব এবোৰ আমি ফেন্সি বজাৰত আৰ্টিফিশিয়াল কিবা খুটাৰ বস্তু কিনো এবোৰ চাও আমাৰ উলৰ খুটাৰ ধুনিয়াকে আইতাই ঘৰতে বোৱা টেবুল ক্লথ এটা সব কেটামান সিনেমেটিক শট ইফালে আছে এটো আইতাৰ পাৰ্সোনেল বাথৰুম এটো আইতাই পাৰ্সোনেল নিজে যায় এটো আইতাৰ পাৰ্সোনেল বাথৰুম চাও বাথৰুমটো বৰ ধুনিয়াকে ক্লিন কৰি ৰাখিছে আইতাই বলক ইফালে উলাই গলে আমি কি পাম এতিয়া আৰু এনেকে আইতাৰ ৰুমটোৰ পৰা উলাই আহি সিধা আমি পাম ডাইৰেক্ট পাকঘৰটো এটো বহুত পুৰণি এটা পাকঘৰত থকা আলমাৰি যত নেকি তেওঁলোকে বহুত পাকঘৰৰ কিছুমান বস্তু ৰাখে আৰু প্ৰয়োজনীয় বস্তুবোৰ বুজি পাইছে নহয় আৰু ইয়াতে আছে তামুল এয়া ঘৰৰ তামুল চাগে আইতা ঘৰৰ আৰু এটো হৈছে পাকঘৰৰ এখন স্লেট এয়া ঘৰৰ বিলাহী চাওক এয়া ঘৰৰ বিলাহী চিঙি আনিছে আৰু এখন হৈছে এখন পাকঘৰৰ স্লেট যত নেকি তেওঁৰ পাকঘৰত যিবোৰ প্ৰয়োজনীয় বস্তু থাকে গোটেইবোৰ সম্ভালি ৰাখিছে এটো হৈছে গেছৰ চুলা ইয়াতে আছে ওপৰত চিমনিটো আৰু হে পাকঘৰৰ প্ৰয়োজনীয় বস্তু থাকে নহয় আৰু এটো হৈছে ফিল্টাৰ ৱাটাৰ ফিল্টাৰ এফালে গলে বাহিৰত ওলাই যাব পাৰি এটো এটা কব গলে বেলকনি আৰু এটো সাইডৰ পৰা দেখা পায় আপোনাৰ বস্তিখন যেটো আমি বাড়ি বাগিচা বহুতে বহুত নামত মাতে আৰু ইফালে এখন গ্ৰিল আছে ইফালে ওলাই ডাইৰেক্ট বাহিৰলৈকে যাব পাৰি চাওক মই গ্ৰিলৰ ভিতৰতে হাতখন সোমাই দিছো এনেকে আপুনি বাহিৰত ওলাই যাব পাৰিব আৰু এটো সাইডে আম গছ আছে আম লাগিব চাগে ফুলি আছে আৰু এটো সাইডে আছে পান তামুল এনেকে আৰু বাগিচাখন বলক আৰু অকমান আগতে যে চালে আপোনালোকে ডাইনিং টেবুলখন কিচেনৰ লগতে আছে এই ডাইনিং টেবুলখনৰ পৰা এনেকে দৰ্জাখন খুলি দিছে এখন বহুত ধুনিয়া উডেন ফিনিশত থকা এখন কাঠৰ দৰ্জা দুই পাল্লাৰ এখন দৰ্জা আছে বহুত ডাঙৰ দৰ্জা এখন খুলিলে এনেকে বাহিৰলৈ যোৱা এটা ধুনিয়া সুন্দৰ চিৰি পাব চাওক আৰু ইফালে আছে ফুলনি অলপমান ফুলচুল থকা ইফালে আছে এটা বাৰীৰ খাল পুখুৰী বুলি কয় আৰু এটো হৈছে বিলাহী ধুনিয়াকে বিলাহী লাগি আছে ইফালে আছে পুৰণি আগৰ দিনত ব্যৱহাৰ কৰা চাগে হেটো আগৰ বাথৰুম লেট্ৰিন বাথৰুম চাগে ন আগৰ ঘৰটোৰ ইফালে লাগি আছে হে আৰু ঘৰৰ ফল অমিতা সমিতা লাগি আছে আৰু হেটো ঢেকিটো চাওক এটো হৈছে ঢেকি বৰ ধুনিয়াকে সাফা কৰি ৰাখিছে এয়া কুমুৰা কেতিয়াৰ পৰা লাগিছে এটো যোৱা বছৰ লাগা এতিয়ালৈকে নুমুৱা নাই মানে বুঢ়া কুমুৰা খাই যে তেনেকে হেতু কাৰণে এটো কুমুৰা চক লাগি আছে যোৱা বছৰৰ পৰা এতিয়ালৈকে নুমুৱাই নাই আৰু এনেকে এটো হৈছে ওপৰত চিৰি যেহেতু ঘৰটো ডুপ্লেক্স হয় ওপৰত যাব পাৰি এই যে এনেকে ভিতৰত দেখিছে চিৰিটো এটো ঘৰটো যেহেতু ডুপ্লেক্স ঘৰ হয় ওপৰলৈ যাব পাৰি ওপৰৰ ছাদখনত যাব পাৰি কিন্তু তাতে দৰ্জাখন বন্ধ থকাৰ কাৰণে আমি এতিয়া এখন চিৰিৰে যামগে বলক বাই কনিকা বাইদেউ বলক এটো হৈছে লোহাৰ চিৰি এনেকে আমি ওপৰলৈ যাম ইয়াতে ভাড়া দিছে নেকি ওপৰত ইয়াতে ভাড়া মানুহ থাকে আচ্ছা আচ্ছা বহুত ধুনীয়া কাঠৰ এখন দৰ্জা মানুহ আছে নেকি কোনোবা ইকো হৈ আছে যেহেতু ভাড়াত থকা টেনেণ্ট আছে গতিকে মই আৰু ইয়াতে বেছি ডিষ্টাৰ্ব নকৰোঁ আৰু বেছি জোৰত কথা নাপাতো এওঁলোকৰ ডিষ্টাৰ্ব হ'ব পাৰে ন সেইটো কাৰণে বেছি দিন হোৱা নাই ন চব এনেকুৱা গতিকে ডিষ্টাৰ্ব নকৰোঁ আহক তললৈকে যাওঁ এই যে দেখিছে মানুহগৰাকী এই আইতাৰ ককাজন আছিলে এওঁ আছিলে এজন শিক্ষক এতিয়া ঢুকাবৰ কাৰণে 3 মাহ হ'ল হেতু চিৰিৰে এনেকে উঠি আহিলো ভাড়া দিয়াৰ কাৰণে যেহেতু ভাড়া দিছে গতিকে এটা পাৰ্টিশন দি দিছে কাৰণ নিজৰ ঘৰৰ বাহিৰেদি ভিতৰেদি আহিব দিব নোৱাৰিতো সেইকাৰণে বাহিৰেদি এটা চিৰি বনাই দিছে আৰু ঘৰটোকে যিমান প্ৰয়োজনীয় বস্তু আছে আগৰ দিনৰ পুৰণি দিনা বস্তুবোৰ সব ইয়াতে এনেকে ষ্ট'ৰ কৰি ৰাখিছে
এইবোৰ আগৰ বিছনা আগৰ দিনৰ ডাইনিং টেবুল ইফালেও আছে কিবা কিবি তেনেকুৱা সামগ্ৰীবোৰ বলক এখন হৈছে ছাদ এখন ছাদ আৰু ইফালে গ'লে আপুনি চাগে দেখিব পুৰণি দিনৰ এওঁলোকৰ ঘৰটো এইটো এওঁলোকৰ পুৰণি ঘৰটো হয় এইটো ঘৰটো এবাৰ দেখাই দিব হা এই যে ফুলজোপা দেখিছে নহয় বৰ ধুনীয়াকৈ লতা লতাকৈ লাগি আছে যে এইটো কি ফুল বুলি মই সুধিলোঁ কিন্তু আইতাগৰাকী নাজানে কাৰণ বাহিৰৰ পৰা USA পৰা আনিছে বোলে যদি আপোনালোকৰ কোনোবা নাৰ্চাৰী থকা মানুহ চাই আছে কি ফুল হয় এবাৰ জনাবচোন মোক কমেণ্ট বক্সত আৰু এইটো হৈছে এওঁলোকৰ পুৰণি ঘৰটো চাওক আৰু এইটো হৈছে পুৰণি ভঁৰালটো ইয়াতে নাৰিকলৰ বাকলি কাটি থৈ দিছে চাওক ধূনা লগাবৰ কাৰণে এইটো হৈছে এওঁলোকৰ ভঁৰাল ঘৰটো আৰু এইটো হৈছে নামঘৰ এওঁলোকৰ মন্দিৰ ভাগ ইয়াতে শৰাই চৰাই দিয়ে আৰু পূজা প্ৰাৰ্থনা কৰে আৰু এইটো ভঁৰালটো চাওক আৰু এইটো এওঁলোকৰ পুৰণি ঘৰটো ইয়াতে আছিলে আগতে কণিকা বাইদেউ ইয়াতে এতিয়া কোনোবা থাকেনে এতিয়া কোনো নাথাকে আচ্ছা তথাপিও কিন্তু ঘৰটো ভাঙি পেলোৱা নাই চাওক এয়া হৈছে অসমৰ মানুহৰ স্মৃতিবোৰ এনেকৈ সাঁচি ৰাখিছে আৰু এনেকৈ ঘৰটোত সোমাই আহিলোঁ পুৰণি দিনৰ ঘৰটোত চাওক সোমাই আহিব পাৰোঁ ন বাইদেউ আগৰ দিনত যে ঘৰৰ চিলিংবোৰ এনেকৈ কাঠেৰে দিছিলে চাওক পুৰণি দিনৰ ঘৰবোৰত এনেকৈ চিলিং কাঠেৰে দিছিলে আৰু এয়া ফেনো চলি আছে বৰ্তমানো আৰু এতিয়া বৰ্তমান ঘৰবোৰ গোটেই খালী কাৰণ ইয়াতে একো নাই এইটো চাইডত আছে কি লাইনবোৰ চুইচবোৰ বা ক'ত আছে এই যে ঘৰটো দেখিছে এইটো কেঞ্চি বাটাম লগোৱা ঘৰ বুলি কয় পুৰণি দিনৰ চাওক এয়া আগৰ দিনৰ পুৰণিবিলাক চকেছ টকেছ আৰু ইয়াতে বিশেষ এতিয়া বৰ্তমান একো নাই সকলো খালী হৈ পৰি আছে আহক আমি ওলাই যাওঁ এবাৰ আপোনালোকক তথাপিও দেখুৱাই দিলোঁ আৰু এতিয়া মই আপোনালোকক দেখুৱাম যে আগৰ দিনত ৱাৰ্ড্ৰব বৰ্তমান দিনৰ যিটো ৱাৰ্ড্ৰব আগৰ দিনত ৱাৰ্ড্ৰববোৰ কেনেকুৱা আছিলে আহক ভিতৰলৈকে যাওঁ আন্ধাৰ আছে অলপমান সোমাই আহিলোঁ আৰু আগৰ দিনৰ ৱাৰ্ড্ৰব এনেকৈ পাকাৰে এনেকৈ ওলাই ৱালৰ পৰা ওলাই কিনে বনাই লৈছিলে এয়া চাওক এইটো হৈছে ৱাৰ্ড্ৰব আগৰ দিনৰ পুৰণি দিনতো ৱাৰ্ড্ৰব আছিলে কি বুলি ভাবে আপোনালোকে মানুহ দেখিলেতো বহুত ভাল হৈ ৰাখিলে হয় এতিয়াতো মানুহ নাই গতিকে এনেকৈ ষ্ট'ৰ ৰুম হিচাপত আছে এইবোৰ কি হয় ধান নেকি ধান এনেকৈ ৰাখিছে মানে ভঁৰালত নধৰে আৰু এইবোৰ পুৰণি হ'ব বুজি পাইছোঁ আপুনি কিন্তু ভিডিঅ'টো চাব ইউটিউবত দাদা আইতা মই আপোনাক সুধোঁ হেৰি ভিডিঅ'টো ইউটিউবত দিলে আপুনি চাব দিবতো পাৰিম ন অনুমতি আছে আহিছোঁ দাদা ধন্যবাদ বৰ ভাল লাগিল দেই চাব মোৰ ভিডিঅ' তাকে আহিছোঁ দেই থেংক ইউ বাই বাই